সঁচাকৈ আজি এটা উল্লেখযোগ্য দিন তথা উৎফুল্লিত দিন আমাৰ গোটেই চিৰাংবাসীৰ বাবে। আমাৰ যোৱাবেলিও চিৰাং জিলাই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টত প্ৰথম স্থান দখল কৰিবৰ কাৰণে সক্ষম হৈছিলে আৰু এইবেলিও আজিৰ যিটো সদ্য ঘোষিত মেট্ৰিক পৰীক্ষা ইয়াতে প্ৰথম স্থান দখল কৰিবৰ কাৰণে পাৰিছে আৰু ইয়াৰ কাৰণে মূলতঃ আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ সন্মানীয় আয়ুক্ত মহোদয় শ্ৰী বিজয় ভাস্কৰ ৰেড্ডি ডাঙৰীয়া আৰু লগতে আমাৰ বিজয় বৈষ্ণৱ ইনস্পেক্টৰ অফ স্কুল চিৰাং জিলা তেখেতক, কাৰণ তেখেতসকলৰ নেতৃত্বত আজি চিৰাং ডিষ্ট্ৰিক্টে যোৱা বছৰৰ যি প্ৰথম স্থান দখল কৰিবৰ কাৰণে সক্ষম কৰিছিলে এইবেলিও সেইটোত মানে অক্ষুণ্ণ ৰাখিবৰ কাৰণে সক্ষম হৈছে আৰু ইয়াৰ কাৰণে আমাৰ চিৰাং জিলাৰ ইনস্পেক্টৰ অফ স্কুল শ্ৰী বিজয় বৈষ্ণৱ ডাঙৰীয়াই 16টা পইণ্ট তেওঁ উলিয়াই লৈছিলে কেনেকৈ ধৰণৰ চিৰাঙৰ ৰিজাল্টটো ভাল কৰিব পাৰে। ইয়াৰে প্ৰথম উল্লেখযোগ্যটো আছিলে যে হোম ভিজিট বাই দ্য টিচাৰ্ছ আৰু তেখেত আমাৰ ইয়াৰ শিক্ষক সমাজে ছাত্ৰৰ ঘৰে ঘৰে গৈছিল আৰু লগতে আমাৰ আয়ুক্ত মহোদয় তেখেতৰ এটা কেটছআপ নামৰ এটা তেওঁ মিছন এটা তেওঁ ৰাখিছিলে আৰু যাৰ দ্বাৰা সেই কেটছআপৰ দ্বাৰা যিবিলাক ছাত্ৰ ছাত্ৰী দুৰ্বল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছিল সেই দুৰ্বল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ ঘৰত গৈ আমাৰ এই চিৰাং জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেখেতসকলক লগ ধৰিছিল আৰু তেখেতসকলক দিহা পৰামৰ্শ দিছিল আৰু সেইটোৱে মই ভাবোঁ যে আমাৰ এই চিৰাং জিলাৰ ৰিজাল্ট ভাল কৰাত এইটো এটা উল্লেখ্য দিন বা পইণ্ট বুলি মই ভাবোঁ। শিক্ষকসকলৰ কথা কি ক'ব? শিক্ষকসকলকো মই ধন্যবাদ জ্ঞাপন কৰিম, কাৰণ তেখেতসকলে যিখিনি আমাৰ আয়ুক্ত তথা আমাৰ বিভাগীয়ভাৱে যিখিনি নীতি নিৰ্দেশনা তেখেতসকলক দিয়া হৈছিলে তেখেতসকলে ঘৰে ঘৰে গৈ বহুখিনি কষ্ট কৰিছে আৰু তেখেতসকলে চিৰাং জিলাৰ শিক্ষাৰ যিটো উন্নতিৰ কাৰণে তেখেতসকলে বহুখিনি কষ্ট কৰিছে আৰু সেইটো মই ৰিচেণ্টলি মই ইয়াত জইন কৰিছোঁ চিৰাং ডিষ্ট্ৰিক্টত আৰু সেইটোত ইয়াৰ পৰা দেখিবলৈ পাইছোঁ যে তেখেতসকলে বিভিন্ন কাৰ্যপন্থা হাতত লৈছে আৰু সেই কাৰ্যপন্থাটো লোৱাৰ কাৰণে আজি চিৰাং জিলা বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য স্থান আহৰণ কৰিবৰ কাৰণে সক্ষম হৈছে।